বাগবৰ সমষ্টিৰ জনজীৱনত ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈসমূহৰ গৰাখহনীয়া আৰু বানপানী এক অন্যতম সমস্যা। প্ৰতি বছৰে বানপানীয়ে জীৱন স্থবিৰ কৰি তোলে। মানুহে ঘৰবাৰী এৰি ওখ ঠাইত আশ্ৰয় ল'বলগীয়া হয়। গৰাখহনীয়াৰ ফলত হাজাৰ হাজাৰ মানুহৰ খেতিপথাৰৰ সৈতে ঘৰবাৰী জাহ যায় নদীৰ বুকুত, যাৰ ফলত হাজাৰ হাজাৰ মানুহ বাসস্থান আৰু জীৱিকাৰ সন্ধানত যাবলগীয়া হয় দেশৰ বিভিন্ন প্ৰান্তলৈ। 2 বছর আগেই একবার বাড়ি ভাঙছিল, বাড়ি করলাম, স্কুলের হাতে আসছিল, স্কুলে গেছে গা, আমার বাড়িও ভেঙে গেছে গা। কলা গাছের বুড়া বাঁধতে থাকছি হেঁটুকার কালান্তে। একটা স্কুল আসলে আগের কালান্তে, সোনাবাড়ি ঘিরে কয়েকটা স্কুল, সেই স্কুলে সব মানুষ জ্বর হয়েছিল, উঁচা আসছিল স্কুল পাঠ্য ব্যালিসাত স্কুলের নাম্বার আসছিল এলপি, সেই স্কুলে মানুষ সব যাও ওখানে ঘেদারং করছে। টিনের ছাপড়া যে ওই টিনের ছাপড়া ওইটা থাকার জন্য বাধ্য হইতো জীবন রক্ষার জন্য। তারপরে ছাগল গরু বাছুর নিয়ে জীবজন্তু নিয়ে মানুষের বহুত কষ্ট হইতো। মানুষের এই বস্তু কিনা জীবন রক্ষা করার কোনো জায়গা ছিল না। বানপানীৰ সময়ত মানুহবোৰে আশ্ৰয় লৈছিল ডুবি যোৱা ঘৰৰ চাৰিত। খাদ্য নাই, পিয়াসত কষ্ট পাই তেওঁলোকে বাধ্য হৈ বানপানীৰ পানীয়ে খাই আছিল। এই দৃশ্য আছিল কৰুণ আৰু অমানৱীয়। এনে এটি দুৰ্যোগৰ দিনতেই বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত হৈছিল বানাক্ৰান্ত ৰাইজৰ মাজত। পানীৰ মাজেৰে বিপদসংকুল যাত্ৰা কৰি অসহায় মানুহখিনিক তেওঁ যোগান ধৰিছিল চিৰা, মুড়ি, খোৱাপানী ইত্যাদি। এই অভিজ্ঞতাই বিধায়কজনৰ মনত গভীৰ ৰেখাপাত কৰিছিল। তেওঁ বুজিছিল যে এই সমস্যাৰ সমাধান কেইটিমান মাত্ৰ সাহায্যৰ দ্বাৰা সিদ্ধ হয়। ইয়াৰ এক স্থায়ী সমাধানৰ প্ৰয়োজন। তাৰ পৰাই আৰম্ভ হৈছিল এক দূৰদৰ্শী আৰু কল্যাণকামী চিন্তা। 2011 চনৰ পূৰ্বে মাথাউৰি নিৰ্মাণৰ বাহিৰে সমষ্টিটোত কোনো আঁচনিয়েই ৰূপায়ণ হোৱা নাছিল। বিধায়ক হোৱাৰ পাছত শ্বেৰমান আলী আহমেদে ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈসমূহৰ গৰাখহনীয়া ৰোধ কৰিবলৈ বিশ্ব বেংকৰ 205 কোটি টকা অৰ্থ সাহায্যৰে জিঅ' বেগ আৰু RCC পৰ্কুপাইনৰ ব্যৱস্থা কৰে। একটা করে এই জিও বস্তা প্রায় 90 ফুট লম্বা, অত বড় বস্তা আমরা কোনদিন দেখি নাই। এই বস্তাগুলো দিয়ে প্রোডাকশন দিতেছে যাতে কলেজটা বাঁচে, এই অঞ্চল বাঁচে। আজি তেখেতৰ নদী বান্ধৰ কাৰণে তেখেত ইমান চেষ্টা কৰি নদী বান্ধ অনাৰ কাৰণে আমাৰ এই মহানবুৰীৰ পৰা তাৰাকান্দি এই বৃহত্তৰ অঞ্চলটো ৰক্ষা পালে, নহ'লে এইটো অঞ্চল কেতিয়াবাই নোহোৱা হৈ গ'লে হয়। জিঅ' বেগৰ কামেৰেই হওক, পাৰ্কোবাইন দি হওক, বহুতখিনি কাম কৰিছে, যাৰ ফলত আমাৰ এই অঞ্চলত বামুণনগৰা হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, বামুণনগৰা LP স্কুল আছে, আৰু বিশেষকৈ যিকেইখন তাৰমানে চৰকাৰী অনুষ্ঠান আছে, MLA সাহেবে যদি নদীৰ প্ৰটেকশ্যন নকৰিলে হয়, এইখিনি ইমান দিন উঠি গ'ল হয়। সমষ্টিটোৰ বামুণডংৰা, বাঘেশ্বৰী, তাৰাকান্দি ইত্যাদি বিভিন্ন অঞ্চলত জিঅ' টিউব, জিঅ' বেগ আৰু পৰ্কুপাইনৰ ব্যৱস্থা কৰি হ্ৰাস কৰিবলৈ সক্ষম হৈছে গৰাখহনীয়াৰ পৰিমাণ। তাৰোপৰি পানীৰ প্ৰৱেশ ৰোধ কৰাত সকলোতকৈ প্ৰাথমিক আৰু গুৰুত্বপূৰ্ণ ব্যৱস্থা হ'ল মাথাউৰি নিৰ্মাণ। তাৰ বাবে SDRFৰ 32 কোটি টকা ব্যয় কৰি যাদৱপুৰ বাগবৰ মাথাউৰিৰ পুনৰ নিৰ্মাণ কৰা হৈছে। আকৌ নতুনকৈ বিশ্ব বেংকৰ 40 কোটি টকাৰ সাহায্যৰে মইনবৰীৰ পৰা তাৰাকান্দি অঞ্চলৰ বেকী নদীৰ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰা হয়। বানরা যদি না হইতো তাহলে ধরো আঙ্গুর বিদেশে হয়তো রুম ভাড়া ঘর ভাড়া নিয়ে হয়তো আঙ্গুর থাকা লাগতো। এই বান্দর জন্য খুব বড়ি হয়েছে, এটার দ্বারা আমাদের বহুত উপকার হয়েছে। আমাদের ক্ষতিগুলো বেঁচে গেল, এই রাস্তাটাও বেঁচে গেল, বাড়ি ঘর বেঁচে গেল, সবই আমাদের ভালো হইল। তদুপৰি NABARDৰ অধীনত আইমানাহ, ভেলেঙি আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাবে ক্ৰমে 6.40 কোটি, 6.51 কোটি আৰু 8.50 কোটি টকাৰ গৰাখহনীয়া নিয়ন্ত্ৰণ আঁচনি ৰূপায়ণ কৰা হৈছে। পাহাৰপুৰত 3 কোটি টকা আৰু নিৰলা অঞ্চলত 2 কোটি টকাৰ বৃহৎ আঁচনিৰে ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ হ্ৰাস কৰাৰ ব্যৱস্থা লোৱা হৈছে। ফলত সমষ্টিটোৰ এক বৃহৎ নৈপৰীয়া অঞ্চলসমূহ সুৰক্ষিত কৰিব পৰা গৈছে ভয়াৱহ গৰাখহনীয়াৰ পৰা। পাৰ্মানেণ্ট নদী বান্ধৰ ব্যৱস্থা কৰি দিছে। তাৰ কাৰণে আমি একদম খালি আমাৰ এই তাৰাকান্দিয়ে নহয়, আপ টু ময়নগুৰিৰ পৰা তাৰাকান্দিলৈকে একদম বৃহত্তৰ অঞ্চলটোৱে ৰক্ষা কৰিছে। আৰু সারা যখন থেকে নেতৃত্ব দিতেছে তখন থেকে নদী অত একটা ভাঙ্গে আমাকে চাইবে আনা হারাহার নাই। যদি আনতো আগের মতো যদি ভাঙতো তাহলে কিন্তু আমাকে এই মডেল ডিগ্রি কলেজটা থাকতো না। যেটা বান দিতেছে এভাবে যদি দেয়, হয়তো আঙ্গুর একটা দীর্ঘ বিশ্বাস যে না আমরা সুন্দর পরিবেশে আমরা জীবন যাপন করা এই জায়গায় থাইকা। অৱশ্যে সকলো ব্যৱস্থাপনাৰ পাছতো প্ৰাকৃতিক সংঘাৰৰ সৈতে যুঁজিবলৈ সহজ নহয়।
যথেষ্ট প্ৰত্যাহ্বান আছে। তথাপি শ্বেৰবান আলী আহমেদে ইয়াৰ সমাধান বিচাৰি বাৰুকৈয়ে ফলপ্ৰসূ ব্যৱস্থাপনা এটা হাতত লয়। সাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কনৰা গাঁৱত 2.51 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে বহুমুখী বানপানী আশ্ৰয় শিবিৰ। এই ফ্লাড সেন্টারটা শেরমান স্যারের দেওয়ানি বহুত উপকার হয়েছে আমার। বাচ্চা মাসের দিনে মানে গরু বাছুর নিয়ে মানে মানুষের থাকা মাকা বহুত অসুবিধা হয়, তার জন্য এই প্ল্যাটফর্মটা দিচ্ছে। গরু বাছুর আহে, তারপরে মানুষ টানুষ আহে। ই কেৱল আশ্ৰয় লোৱা ঠাই নহয়, ইয়াত পৰিষ্কাৰ পানী, শৌচালয়, বিদ্যুৎ আৰু প্ৰাথমিক চিকিৎসাৰ সুবিধাও আছে। আর সৰু সৰু ল'ৰা ছোৱালীবিলাকো বানপানীৰ সময়ত পাঠদান কৰে অংগনবাদীৰ বাইদেউবিলাকে ইয়াত আহি। আর খাদ্য সামগ্ৰী, গৰু ছাগলীৰো খাদ্য সামগ্ৰী আহে। উল্লেখযোগ্য যে অসমত মাত্ৰ 4খনহে এনে বানপানী আশ্ৰয়গৃহ আছে, যাৰ এখন স্থাপিত হৈছে বাঘপৰ সমষ্টিত। ইয়াৰ উপৰিও বানাক্ৰান্ত ৰাইজৰ বাবে বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধীনত 1.5 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে ওখ প্লেটফৰ্ম, য'ত বানপানীৰ সময়ত মানুহে নিজৰ আচবাব, পশুধন, খাদ্যবস্তু ইত্যাদিলৈ আশ্ৰয় ল'ব পাৰে। লগতে প্লেটফৰ্মসমূহত ব্যৱস্থা কৰা হৈছে স্বাস্থ্যসন্মত অনাময় ব্যৱস্থা। প্রত্যেক ঘরে ঘরে পানি ওঠে, ম্যাক্সিমাম ঘরে ঘরে পানি ওঠে, কিন্তু ওই ফ্লাড সেন্টারে গরু বাছুর, মোষ, মানুষের ধান চাউল নিয়ে ওরা বার্ষা মাসে তারা ফ্লাড সেন্টারে যায়, বহুত উপকার হয়েছে। ওখানে মানুষ যা শিবির পেতে থাকে। বিধায়ক শ্বেৰমান আলী আহমেদৰ দৃঢ় পদক্ষেপত পূৰ্বৰ বাঘপৰ সমষ্টিৰ ৰাইজে সকাহ পাইছে বছৰৰ পিছত বছৰ ধৰি সহি অহা বানপানী আৰু গৰাখহনীয়াৰ ভয়াৱহতাৰ পৰা। ফলত উন্নয়নৰ ক্ষেত্ৰত আহিছে অগ্ৰগতি। খুব ভালো কাম করছে শেরমান স্যার, আমাকে দরুদি। নদীর কন্ট্রোল করা জিও ব্যাগের এগুলা সব ধরছে, কাম চলে আছে, দ্রুত করে 3 বছর ধরে চলে আছে। যতটুক দেখা যায় আগের পরে যে না ইমেল আমরা দেখছি, তা করছে শেরমান স্যার বহুত উন্নত, বহুত জানা বুঝা বা কামও বেশি করছে। এই ব্যৱস্থাবোৰ কেৱল আঁচনি ৰূপায়ণে নহয়, এয়া হৈছে সেই ঘৰৰ চালিত বহি থকা বানাক্ৰান্ত মানুহবোৰৰ আৰ্তনাদৰ উত্তৰ। শ্বেৰমান আলী আহমেদৰ এই যাত্ৰা কেৱল উন্নয়নৰ নহয়, ই এক মানৱতাৰ কাহিনী, য'ত বেদনা আছে, সংগ্ৰাম আছে আৰু শেষত আশা আৰু সাফল্যৰ এক উজ্জ্বল দিশ আছে। আজিৰ বাঘপৰ আগৰ দৰে অসহায় নহয়, ই এতিয়া সংগ্ৰামৰ পৰা উঠি অহা এক নতুন সম্ভাৱনাৰ নাম।